নমস্কাৰ, মোৰ নাম শ্ৰী মঞ্জুমণি ফুকন। মই বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত আপলোড কৰে আৰু ময়ো ভিডিঅ' আপলোড কৰিব বিচাৰোঁ ইউটিউবত। আৰু মই ভাবি থাকোঁ কি বিষয়ৰ ওপৰত ভিডিঅ' বনাম তাকে মই চিন্তা কৰি থাকোঁ কি বিষয়ৰ ওপৰত মোৰ কোনো ধৰণৰ টপিক বিচাৰি নাপাওঁ কি ভিডিঅ' ইউটিউবত আপলোড কৰিম। আৰু সদায় ভাবি থাকোঁ মই NCC ওপৰত এটা ভিডিঅ' বনাম। প্ৰত্যেক দিনা ভাবি থাকোঁ, সেই গতিকে আজিহে বনাওঁ বুলি ডাইৰেক্ট কেমেৰাটো উলিয়াই আপোনালোকৰ আগত এয়া মই ক'বলৈ ওলাইছোঁ NCC বিষয়ে। NCC বিষয়ে ক'ম। ময়ো ex-NCC কেডেট হয়। ex-NCC কেডেট হয় আৰু মোৰ NCC কিনো অভিজ্ঞতা হ'ল, মই NCCৰ পৰা কিনো শিকিলোঁ, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। মোৰ বিভিন্ন ধৰণৰ মোৰ সুবিধা হ'ল। মই NCCৰ জৰিয়তে মই বিভিন্ন ঠাই ঘূৰিবলৈ পালোঁ, বিভিন্ন ধৰণৰ কথা জানিবলৈ পালোঁ, বিভিন্ন ধৰণৰ মোৰ বন্ধু বান্ধৱীৰ লগত চিনাকি হ'বলৈ পালোঁ। মোৰ বহুত ভাল লাগিল। NCC মই 2018 চনত মই মেট্ৰিক পৰীক্ষা পাছ কৰিয়েই NCC যোগদান কৰিছিলোঁ আৰু 2021 চনত মই C চাৰ্টিফিকেট পাবলৈ সক্ষম হওঁ। আৰু NCC জাৰ্ণিটোৰ বিষয়ে মই অলপ ক'বলৈ বিচাৰিছোঁ আপোনালোকে যদিহে NCC যোগদান কৰিম বুলি ভাবি আছে, যিসকল ভাইটি ভণ্টিয়ে এই বছৰত বা আগলৈও মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি NCC ছিনিয়ৰ উইঙত জইন কৰিম বুলি ভাবিছে, সকলো ভাইটি ভণ্টিয়ে জইন কৰিব পাৰিব। আৰু তাত জইন কৰি আপোনালোকে ফৰ্ম জমা দিব লাগিব আৰু চিলেকশ্যন প্ৰচেছ থাকে। তাত ভালকৈ চিলেকশ্যন দিব লাগিব। তেতিয়া চিলেকশ্যন পোৱাৰ পিছত বহুত কথা জানিব পাৰিবা তোমালোকে। ময়ো তেনেদৰে প্ৰথমে জনা নাছিলোঁ NCC বিষয়টোনো কেনেকুৱা ধৰণৰ হ'ব। তাকে মই NCC বিষয়টোৰ ওপৰত জানিবলৈ বহুত চেষ্টা কৰিছিলোঁ আৰু সেই গতিকে মই সফলো হ'ব পাৰিলোঁ। NCCৰ পৰা বহুতখিনি মোৰ অভিজ্ঞতা হ'ল, তাৰ বিষয়ে আপোনালোকক ক'ম। NCC জইন কৰিবলৈ